নিৰুৎপল শব্দ দাই কৰিছে আৰু গীতটো মুক্তি লাভ কৰিলে আৰু গীতটো সকলোৱে শুনিব মই আকৌ এবাৰ কৈ দিছো অনুপম বিতুপন চেনেলত আছে আৰু ৰঞ্জিতাই খুব ভাল লিখে ক'ব নালাগে আৰু তেখেতৰ সৃষ্টি এটা বেলেগ আৰু নতুন সোৱাদ মানে কি পুৰণা সোৱাদ নিশ্চয় আদৰি ল'ব ৰাইজে নিশ্চয় আদৰি ল'ব প্ৰিয় দৰ্শক আজি আপোনালোক আমাৰ সৈতে এঘণ্টা থাকক আমাৰ সৈতে মনোজ হালৈ আছে বাপুজি কোঁৱৰ আছে আজি আমি আপোনালোকক কথা দিছো এঘণ্টা আমি কেৱল নিভাস বিহু শুনিম মই এবাৰ অকনমান অনুৰাগৰ কাষলৈ আহিব বিচাৰিছো নতুন বছৰৰ কি পৰিকল্পনা হয় নমস্কাৰ মই DY 365 ৰ জৰিয়তে কৰ্মকৰ্তালৈ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ পৰিকল্পনা মানে আমি সকলোৱে এনেকৈ বিহুৰ লগতে জড়িত এতিয়া বৰ্তমান নতুন নতুন বিহু কাম মই তেওঁলোকৰ লগতো জড়িত আছোঁ ইটো সিটো কামতে তেওঁলোকৰ লগতে সেইবোৰে কৰি আছোঁ গোটেইখিনিৰ লগতে ভাল হওক সকলোৰে ভাল হওক আৰু গানটো খুব দুইজনৰে খুব ভাল দুটি গান ওলাব এটো ৰিলিজ হৈছে আজি অকণমান আগতে ৰিলিজ হৈছে সকলোৱে উপভোগ কৰিব আশা কৰিছোঁ সকলোৱে আদৰি ল'ব ধন্যবাদ মই অকণমান জিনজিন মইনাৰ বিষয়ে জানিব বিচাৰিম আৰু অকণমান শুনিব বিচাৰিম প্ৰথমে মই শুনাই লৈছোঁ হয় ঠিক আছে এহে জিনজিন মইনা মতে দিনতে এহে জিনজিন মইনা মেমলিয়ালে জিনজিন মইনা মইনা কথালে পেলালে মচি এহে জিনজিন মইনা বিহুৰে দিনতে এহে জিনজিন মইনা আমি যে ওলালো জিনজিন মইনা মইনা কঁকালত টঙালি বান্ধি ৰাতিৰে ৰাতিটো আমি বিহু মাতো ওলাই টোপা টোপে ওলাই টোপা টোপে আমি সমনীয়া বিহু পাই বিহু মাৰি থাকিব মইনা খাদলৈ চলে চাই কটীয়া মইনা খাদলৈ চলে চাই কটীয়া মইনা খাদলৈ পাৰিব কলীয়া মইনা খাদলৈ পাৰিবা কলীয়া আকৌ মইনা খাদলৈ বতাতে নিঘিচিবা ধন্যবাদ জনাইছোঁ জিনজিন মইনাক লৈ মই কিবা অলপ শুনিছিলোঁ আপোনালোকে ৰাজহুৱাকৈ ক'ব নেকি হয় জিনজিন মইনাটো কি হয় দিহিং বিহু হুঁচৰি গ্ৰুপ সকলোৱে চিনি পায় অসমৰ এটি ভাল নাম থকা গ্ৰুপ হুঁচৰি গ্ৰুপ আমি 2 বছৰৰ আগত মানে গীতি হুঁচৰিত আমি গাইছিলোঁ তাৰপিছত ইমান থলুৱা গীত এটা আমি ধুনীয়াকৈ মৰমৰ আছিল অসমবাসী জিনজিন মইনা বুলি ক'লে বাপুদা বা আমাক এনেকৈ ভালকৈ সকলোৰে মুখে মুখে ইমান ধুনীয়া এটি বিহু গীত আজি কেইদিনমান আগত মানে আমি শুনা পালোঁ জিনজিন মইনা কোনোবাই কৰি আছে শিল্পীজনৰ নাম নকওঁ বাৰু তেখেতে শুনিলে হয়তো গম পাব তেখেতে গানটো মানে কি হয় অকণমান বস্তু আমাৰ লগাই দিলে এটা পিয়ৰ নিভাজ বিহু এটা আৰু অকণমান বেলেগ ৰূপত হ'লে ভাল নালাগে তেখেতে যদি সঁচাকৈ গানটো কৰে থলুৱা হিচাপত গীতটো বিকৃত হৈছে নেকি অকণমান গীতটো বিকৃত হৈছে আমাৰ বিহুৱাখিনি গম পাইছে আৰু সেইটো যাতে নেক্সট ভুল নকৰে যিসমূহ থলুৱা গীত বা নিভাজ যিসমূহ বিহু গীত নিভাজ ভাগে থাকিলেই ভাল লাগে তাকেই আপোনাৰ চাওক তাক আধুনিক কৰিবলৈ গ'লে জিনজিন মইনা ইমান ধুনীয়া এটা শব্দ আমে মলিয়ালে কৈছে তাত আকৌ এটা ইমান বেয়া শব্দ সোমাই দিছে মানে আপোনাৰ কি বুলি ক'ম ভাষাই নাই মানে মদক লৈ পেলাই তুলনা কৰি পেলালে সেইটো বেয়া লাগিছে মানে বিশেষকৈ আমিতো যিমান পাৰোঁ নিজৰটো সদায় নিভাজ কৰি ৰাখিব লাগে সদায় আমি ৰটো শুনাব বিচাৰোঁ এনেকুৱা কাম হোৱা উচিত আচলতে নহয় মই কামনা কৰিম যাতে এনেকুৱা আৰু নহয় যিবিলাক নিভাজ বিহুগীত সেই গীতসমূহ সদায় নিভাজভাগেই থাকিব লাগে আমি থলুৱাভাৱেই সেই গীতসমূহ আদৰি ল'ব লাগে বা চৰ্চা কৰিব লাগে মই আৰু গীত শুনিম মই খন্তেক ধৰ্মেন্দ্ৰৰ পৰা জানিব বিচাৰিম নতুন বছৰ কি পৰিকল্পনা ধৰ্মেন্দ্ৰক সকলোৱে চিনি পায় অসম আৰক্ষীৰ জোৱান খুব
লোক কৃষ্টি সংস্কৃতিৰ লগত জড়িত ঢোল বজাই ধৰ্মেন্দ্ৰই খুব বাঁহীও সুন্দৰকৈ বজায় ধৰ্মেন্দ্ৰ নতুন বছৰত কি পৰিকল্পনা হয় নমস্কাৰ সকলোকে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু DY 365 সকলো কৰ্মকৰ্তাক মই মোৰ নতুন বছৰ হিয়াবৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলো অসমবাসী ৰাইজক নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ নতুন পৰিকল্পনা বুলি ক'লে মই এটি নতুন বিহু গীত এইবাৰ মই প্ৰথমবাৰৰ বাবে কৰিছোঁ মোৰ গীতটিত নিৰঞ্জন গোস্বামীদেৱ মোৰ গুৰু অন্য এজন মোৰ গুৰু তেখেতে গোটেই গীতটি সজাই মোক গোৱাৰ বাবে তৈয়াৰ কৰি দিছে গীতটো মুকলি হৈ গ'ল মোৰ নতুন এটা ইউটিউব চেনেলত ধৰ্মেন্দ্ৰ হাজৰিকা তাতে বৰ্তমান চলি আছে গীতটি বহুতো ৰাইজৰ মৰম চেনেহ পাইছোঁ ভাল লাগিছে বহুত এই চেগতে সকলোকে মই আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমবাৰৰ বাবে এটি গীত গাবলৈ চেষ্টা কৰিছোঁ সকলোৱে ইমান আদৰেৰে মৰম চেনেহ আগবঢ়াইছে বহুত উৎসাহিত হৈছোঁ তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক আৰু আপোনালোকে যদিও শুনা নাই গীতটি মোৰ আজি আমি শুনিম প্ৰিয় দৰ্শক ধৰ্মেন্দ্ৰৰ এটা নতুন গীত আহিছে ধৰ্মেন্দ্ৰই নিজে কণ্ঠদান কৰিছে আমি ধৰ্মেন্দ্ৰৰ কণ্ঠৰ সেই গীতটো শুনিম কিন্তু মই পুনৰ বাপুজি আৰু মনোজ হালৈৰ কাষলৈ আহিব বিচাৰিছোঁ আৰু এটি গীত শুনি লওঁ নিজৰ সুৰ আৰু নিজে লিখা আৰু এটা বিহু মই শুনাইছোঁ দেই ঠিক আছে ও কলিয়া দে কাঁদে ঘুরে ঘুরে কাঁদে ঘুরে ঘুরে কাঁদে ঘুরে ঘুরে হালুয়ারে মুখলয় সা ও খদুরে পদা গরু সদাই সদাই ও গরু সদাই সদাই ও গরু সদাই সদাই কিয় বাধিছে জানা তোমাকে লৈ কিয় বাধিছে জানা তোমাকে লৈ চিন্তা নয় ভাবনা নয় কিয় পাব খুঁজে বেদনা হয় কিয় পাব খুঁজে বেদনা সপোনত আজিকালি দেখো মই কিবা কিবি সপোনত আজিকালি দেখো মই কিবা কিবি কি জানিবা এৰি যাবা মোৰ জান কি জানিবা এৰি যাবা হে মৰম তুমি যাবানে যাবানে মোৰ লগত ও দুয়োটি ভাগি যাম নদী কোবাল খুত মৰম তুমি যাবানে যাবানে মোৰ লগত দুয়ো ভাগি যাম নদী কোবাল খুত মই ধন্যবাদ জনাইছোঁ বাপুজি কোঁৱৰ আপোনাক মই অকণমান জানিব বিচাৰিম আপোনালোকে যে এই গীতবোৰ কৰে বা লিখে গীতবোৰ বা সুৰ কৰে বিহু গীতৰ বজাৰখন অসমত কেনেকুৱা বৰ্তমান সময়ত ক'বলৈ গ'লেতো বহুত বেয়াই বুলি ক'ব পাৰি হয় আমি এতিয়া মানে যি ধৰণে কৰি আছোঁ হয় বহুতে চাগে নাজানে হয় আজি আপোনালোকে এখন সুবিধা দিয়াৰ কাৰণে মই বহুত বহুত ধন্যবাদ জনাইছোঁ হয় প্ৰথমবাৰ এনেকৈ মুকলিকৈ আপোনালোকৰ ওচৰত ক'বলৈ সাহসকণ পাইছোঁ মই আপুনি মুকলিকৈ ক'ব পাৰে মোৰ ঘৰ মৰিগাঁৱত হয় হয়
ইয়াতে আপোনাৰ বিহু বুলিয়ে নহয় আপোনাৰ মই গাড়ীও চলাওঁ হয় এজন লাজ নকৰোঁ হয় উবেৰ চালক হয় বিহু কৰিলে আমাৰ এনেকুৱা হৈছে ফূৰ্তিতে কৰে বিহু সকলোৱে কিন্তু ফূৰ্তিত কৰিলেও ভাড়া ৰুমৰ কথা আছে চলিব লাগে গুৱাহাটী হেন জেগাত মই অলপ আৱেগিক হৈছোঁ বেয়া নাপাব এটা বিহু প্ৰগ্ৰাম কৰোঁ পইচাটো পাওঁ আপোনাৰ এসপ্তাহ 10 দিন সেই পইচাকেইটা আশা কৰি থাকোঁতে আমাৰ অৱস্থাই বেয়া হৈ যায় কেনেকৈ পৰিয়াল চলিছে আপোনালোকৰ তাকেই আপোনাক কি বুলি ক'ম মানে ক'ব কাৰণে ভাষাই নোহোৱা হৈছে মোৰ দৰে আৰু বহুত আছে তেনেকুৱা চাওক এফালে আমাৰ শিল্পী আমাৰ অভিযোগ থাকে যে আমি যিবিলাক থলুৱা কৃষ্টি সংস্কৃতি আজিৰ প্ৰজন্মই জীয়াই ৰখাত ক'ৰবাত আমাৰ ভুল হৈ গৈছে বা আমি সেইখিনি ৰাখিব পৰা নাই কিন্তু কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবলৈ গ'লে আপোনাৰ পৰিয়ালটো যথেষ্ট অসুবিধা হয় কাৰণ আপুনি নিজেই কৈছে যে উচিত মূল্যটো আপোনালোকে নাপায় তাকে আপোনাৰ এতিয়া আপোনাৰ চাওক এটা গভৰ্ণমেণ্ট প্ৰগ্ৰাম কৰিব লগা হ'লে আপুনি 1 মাহৰ মূৰত পে'মেণ্টটো পোৱা যায় সেই 1 মাহলৈকে এজন অপেক্ষা কৰিবলৈ শিল্পী এনেকৈ থাকিব পাৰে নেকি বাৰু শিল্পী নহয় বা মই আপোনালোকৰ হাতযোৰ কৰিছোঁ মই শিল্পী নহয় ইমানখিনিলৈকে হোৱা নাই শিল্পী ক'ব পৰা মোৰ সাহসকণ হোৱা নাই তথাপিও অকণমান যদি আমালোকে চাই সেই এসপ্তাহ হ'লেও বহুতখিনি ওচৰ হৈ যায় 1 মাহলৈকে চাওকচোন 1 মাহলৈকে সেই পইচাকেইটা পাম বুলি আশা কৰি থাকোঁতে এইফালে আপুনি ভাড়া ৰুমৰ পইচা দিবনে আপুনি এইফালে খাবনে মানে অৱস্থা বেয়া হৈ যায় আমাৰ এতিয়া বিহুটো মানে কৰিবলৈ লাহে লাহে এৰিছোঁ আৰু নাই মই আপোনাক অনুৰোধ জনাম হতাশ হ'ব নালাগে প্ৰিয় দৰ্শক যিসকল দৰ্শকে এই অনুষ্ঠান চাই আছে মই তেওঁলোককো অনুৰোধ জনাইছোঁ বা চৰকাৰৰ জনপ্ৰতিনিধিসকলকো মই অনুৰোধ জনাইছোঁ আচলতে এওঁলোকে বিহু কৰিয়েই পৰিয়াল পোহপাল দি আছে এওঁলোকৰ প্ৰতিও আপোনালোকে সদয় দৃষ্টিৰে চাওক মই একেটাই প্ৰশ্ন মনোজ হালৈকো মই সুধিব বিচাৰিম আপোনালোকে উচিত মৰ্যাদাটো পায়নে সেইটো কথা সকলোৱে জানে আমি কেনেকৈ চলি আছোঁ ই যেনেকৈ গাড়ী চলাই আছে মোৰ দোকান এখনত কাম কৰি আছে কাৰণ গুৱাহাটীত এজন মানুহ চলিবলৈ ইমান সহজ নহয় বিহু কৰিতো আমি আজিলৈকে বিহুৰ পইচা কি মই দেখাও নাই চাগে আৰু কোনোবাই যে বিহু প্ৰগ্ৰেমত আৰু আমাক প্ৰগ্ৰেমত ইমান ভালকৈ নামাতেও চাগে আমি উপজাচিহে যাব লগা হয় হয়তো আমি যদি ষ্টুডিঅ'ত এটা গান বনাব লগা হয় আমাৰ কোনো ফাইনেন্সাৰ নোলায় সেইটো কথা কি গাওঁ এনেকৈ আৰু যিখিনি আমি কৰোঁ নিজে কষ্ট কৰি দৰমহা কেইটামান পাওঁ সেইকেইটা দি একে কথাই মই বিশেষ আৰু নকওঁ সকলোৱে জানে মোৰখন দোকানতে কাম কৰোঁ চলিবলৈ অলপ কষ্ট হয় তথাপিতো বিহু ভাল পাওঁ কাৰণেহে গাই আছোঁ বিহু ব্লাডত আছে বিহু গাই থাকক আপোনালোকে হতাশ হ'ব নালাগে সেইটো কাৰণে বিশেষ ক'বলৈ আৰু লকডাউনতো সকলোৱে গম পায় মই লকডাউনৰ পিছৰ পৰ্যায়ত যিটো সৃষ্টি হ'ল আপোনালোকৰ মই সেই বিষয়ে কথা পাতিম কষ্ট হৈছে মানে সেইটো কাৰণত আৰু সকলোৱে গমেই পায় আমাৰ বুলি নহয় সকলোৰে কষ্ট হৈছে বিশেষকৈ আমি দোকানত ইনকাম নহ'লে আমাক পইচা দিব নোৱাৰে আৰু মই এখন দোকানৰ চেলছমেনহে আৰু গান ভাল পাওঁ গান গাওঁ সেইটোৱে আৰু বহুত কষ্ট আপোনালোকে বিহু কৰি থাকক ভাল বিহু দৰ্শকসকলকো উপহাৰ দিয়ক আপোনালোকৰো ভাল দিন আহিব মই কামনা কৰিছোঁ মই অকণমান ধৰ্মেন্দ্ৰৰ কাষলৈ আহিব বিচাৰিম ধৰ্মেন্দ্ৰ এটা নতুন বিহু আহিছে জুলে দৈ অকণমান শুনিব বিচাৰিম কলিঘামারির ফলিয়া সিরা দেহা ঘাহি গাঁৱৰ দৈ খাওঁতে শুতে মনত পৰে দেহা তোমালৈ ভত ভতি লৈ গৈছিলোঁ ঘৰলৈ পদূলি মুখত ৰৈ মোক আদৰিবলৈ আছিলা পদূলি মুখত ৰৈ মন লাহতি জুৰি মায় যোৱা বেলিৰ বিহুতে ফাট বিহুৰ তলিতে বিহু
থাকোঁতে ৰিহাৰ আচল খোলোতে বুকুখনি বিষাইছিল মোৰ ঐ মৰম লগাই লগাই জুলে মাই জুলে দৈ চেনেহ লগাই লগাই জুলে মাই জুলে দৈ মৰম লগাই লগাই জুলে মাই জুলে দৈ চেনেহ লগাই লগাই জুলে মাই জুলে দৈ কি গতি কৰিছিলি মোকে জুলে মাই জুলে দৈ নিমখ জলকীয়া সানি লৈ দুফালে দুটি বহাই লৈ মাটি মোক খোৱাবি মাটি মোক খোৱাবি ধন্যবাদ জনাইছোঁ জুলে দৈ অসমৰ ৰাইজে আদৰি ল'ব আমি আৰু গীত শুনিম কথা পাতিম কিন্তু অনুষ্ঠানত এইখিনিতে লৈছোঁ এটা চমু বিৰতি ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিষ্ঠানৰ পৰা উত্তীৰ্ণ হৈ আজি মোৰ সৈতে আছে জনপ্ৰিয় 4জন বিহুৱা মই এবাৰ বাপুজী আৰু মনোজ হালৈ আপোনালোকে যিহেতু বিহু হুঁচৰি দলত পৰিৱেশন কৰে মই অকণমান হুঁচৰি শুনিব বিচাৰিম পেপাও আছে অনুৰাগে পেপা বজাব সঁচাকৈ গা মন নাচি উঠিছে ইমান সুন্দৰকৈ বিহু পৰিৱেশন কৰিছে সন্মুখত বহাগ একেবাৰে ধুনীয়া লাগিছে মই একদম মোৰ ভাষাই নাই আচলতে ক'বলৈ মুঠিতে ধৰি লৈ ভাবো
ৰুঙনি নাই খাউনৰ দাৱনি নাই আঘোণৰ বলে চপাও দুপুৰা বলে চপাও দুপুৰা খেতি অ মাই তোকে আনিম বুলি হায় নাবৰে ঘৰ সাজিলো যোৱা বছৰ মাটি খুলি বন্ধ মচিবিনে ওখকৈ মচিবিনে ওখকৈ ভেটি দলনি পথাৰত মই নামহে সদাই থাকোঁতে উকিটি মাতিলো তোক কৈ নকলে ঐ দেখোঁতে ৰিঙিয়াই মাতিলো উভতি চাই হাঁহিলি তথাপি তই নকলি তথাপি তই নকলি খুলি এই গছডাল শুৱনি ঐ নাচনি কপ ফুলৰ পাখিতি তোমাৰে শুৱনি ঐ নাচনি মিচিকিয়া হাঁহিতি এই কল দিলিয়া তোমাকো পাতি গুজি দিম তগৰু মালতী বিহু তলিত নাচি নাচি মন্দি যাবা দুবৰি ঐ সাগৰৰে পানী নাচনি নীলাহানু বদনীয়া ঐ আমাৰে নাচনি সঁচাকৈ কি যেহে মৰম লগাই চাইনো চাই থাকিব নচুৱাই থাকিব নচুৱাই থাকিব ধন্যবাদ জনাইছোঁ আপোনালোকক মঞ্চত এটা অতি জনপ্ৰিয় বিহু আপোনালোকে আমাক শুনালে মই আপোনালোকৰ পৰা আৰু এটা মঞ্চত জনপ্ৰিয় বিহু শুনিব বিচাৰিম মঞ্চৰ জনপ্ৰিয় চৰাই নুলয়ে বুলি ও নাচনি চিটি শিকা মই পাতিলো ও নাচনি চিটি শিকা মই পাতিলো ও নাচনি মাছলৈ মই পাতিলো ও মাছলৈ মই পাতিলো লাঙি উঘান উপকুৱা দি ও নাচনি পকাহে পকাই সুধিলো ও নাচনি পকাই সুধিলো ও নাচনি মনত কথা নকলা ও মনত কথা নকলা খুলি পথাৰে তই নাযাবি বোকা দলনিয়ে গলে মাধৱী হৈ আছে মোক হৰগুৱালৈ আছে মোক হৰগুৱালৈ ছোৱালী ঐ জুকুৱাত চুকা হাতত বিজুলী মনৰ কথা নকয়
বিহু আসলতে পকি উঠিছে মই ধন্যবাদ জনাইছো ইমান এটা পুৰণি বিহু আৰু ইমান সুন্দৰকৈ পৰিবেশন কৰিছে মই ধন্যবাদ জনাইছো আমি আৰু গীত শুনিম কথা পাতিম কিন্তু অনুষ্ঠানত এইখিনিতে লৈছো আৰু এটা বিৰতি आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा कर पेपा শুনিম ধন্যবাদ জনাইছো আসলতে ঢোল আৰু পেপাৰ মাত শুনিলে কোনো বিহুবলীয়া অসমীয়া ঘৰত বহি থাকিব নোৱাৰে সকলোৰে বিহু মাৰিবলৈ মন যায় মই পুনৰ বাপুজি আৰু মনোজৰ কাষলৈ আহিছো কৰোনা মহামাৰী আহিলে কৰোনা মহামাৰীৰ পিছত লকডাউন দিলে লকডাউনৰ সময়ছোৱাত যোৱা বৰ্ষত আপোনালোকে বিহু মাৰিব নোৱাৰিলে নকলেও হ'ব আপোনালোক যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে এবাৰ কি আশা এবাৰ এটাই আশা ভগৱানৰ ওচৰত যেন বিহুখন পাতিবলৈ দিয়ে এই সুযোগখন তাৰে কাৰণ মই যিমান দূৰ জানো আপোনালোকে যিবিলাক অসমৰ বিভিন্ন প্ৰান্তত বিহু হয় মঞ্চ বিহু হয় সেই মঞ্চ বিহুসমূহত হুঁচৰি পৰিবেশন কৰি বা বিহু মাৰিয়ে আপোনালোকে বছৰটোৰ কাৰণে কিবা অলপ উপাৰ্জন কৰে হয় হেতু বন্ধ হৈ গ'ল লকডাউনৰ সময়ছোৱাত কাৰণ এটা বছৰ আপোনালোকে বিহু মাৰিব নোৱাৰিলে এবাৰ আশা কৰিছে নে এবাৰটো বহুত আশাই কৰিছো আৰু মেইন আপোনাৰ কথাটো মই ক'বলৈ লৈছো মানে কি হয় কিবা এটা নতুন সুনাম যেন হেনুকা এটা অনুভৱ হৈ থাকে নি হৈ থাকে হয় সন্মুখত বুহাগু আহি আছে হয় মানে কি হয় ৰাইজক যেন এটা নতুন আমোদ দিম আকৌ মানে হেতু ইছাৰে এনি টাইম গৈ থাকে মনত মানে এবাৰ আপোনালোক সাজু হৈছে এবাৰ পুৰা সাজু হৈছো হয় কিছু পুৰণি বিহু শুনিব বিচাৰিম পুৰণি বিহু দুইজনৰ কণ্ঠত হয় বাপতি বিহু আমার
তোমাৰ বাপতি শাহু দীঘলী বিলতে ঠেকেছি মেকেছি জাকৈ বাই আছিলা মাছে নহয় ধৰিমে বুলি কৰো দেখি পুঠি খলিহনা দলিয়াই হৈ পেলালা খাল খল গৰৈ বৰালিও নাপালা ঘৰলৈ হৈ উভতি গলামণি মালা বাৰীৰে খালতে জাকৈ বাই ধৰিলা লাজতে হৈ নকলা চেঙেলিহে পালো মই চেঙেলিহে পালো মই চেঙেলিহে পালো মই চেঙেলিহে পালো মই এ চমকত চাবলৈ নাচ ৰঙিলি নাচ পমিলি পতাপত বিজুলী চতকে নাচ ৰঙিলি নাচ পমিলি পতাপত এ চমকত চাবলৈ নাচ ৰঙিলি নাচ পমিলি পতাপত বিজুলী চতকে নাচ ৰঙিলি নাচ পমিলি পতাপত বদৈছিলা ৰূপদিহে নাচ ৰঙিলি পতাপত মোৰে ঢোলৰ চাপৰত দেহানু মনুতলা দেহানু মনুতলা কৰি দেহানু মনুতলা দেহানু মনুতলা কৰি ঐ তাত অৰে পাততে খিট তাতে বৈ আছিলা খিট ঘনাই ঘৰিছিলে মাকো খিট খিটনি গদহ গদহ গপনি চালি মাৰি জপিয়াই যায় বদেউ মৰমৰে নাচনি জৰি ঘূৰে উঘাছে দেখি কাণ মাৰি কেকনিত নাচনি জৰি নাচনি নাচে শিপিনী বায়ে ফুল বাচে চিৰি খলি ফুল বচা কাটি চানে কি চাই ৰাস চেৱে চেৱে পুতলাকে বাহে দূৰপদীয়ে বাজনা বায়ে মহুৰা পাকতো ঘূৰে দুখ পাই গেলি মাৰিয়ে কানে নাকতিয়ে ৰং চাই থাকে হে খলকাই ৰাজ খাবতি খলকাই ৰাজ খাবতি ধৰে খলকাই ৰাজ খাবতি খলকাই ৰাজ খাবতি ধৰে আচলতে মোৰ ভাষাই নাই এই বিহু শুনিলে কোনো অসমীয়া গাভৰু থিৰে থাকিব নোৱাৰে আৰু আপোনালোকে গীত পৰিৱেশন কৰা বিহু নাম ফাকি জোৰাৰ যিটো শৈলী সঁচাকৈ নাচো নাচো লাগে মই সঁচাকৈ আপোনালোকক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ যৌবন ভাতি গলে তোমাক কোনে লাগে ও মৰম চেনে নেথাকেগা পদে
দেহ মাই তুলৈনো মন পদে ওমৰে দেহ মাই আহেনো চকু পানী আহেনো চকু পানী ও তুমি মোৰ বুকুৰে ৰঙা ৰঙা মধু তুমি মোৰ খিতানৰ ফুলাম তই কোমল গাৰু ও তুমি মোৰ খাচতীয়া তুমি মোৰ খাচতীয়া ধন ও যদি তুমি নুবুজা ও বুজিব পাৰে কোনে ও যদি তুমি নভবা ও ভাবিব বাৰু কোনে ও মুদেনো কুমলীয়া মুদেনো কুমলীয়া এ তোমাৰ জন্ম যিদিনা মুখ শুনৈ আছিল বুধ পূৰ্ণিমা মোৰে জন্ম যিদিনা মুখ শুনৈ আছিলো অমাৱস্যা এ দেখি মুখ শুনৈ তুমি বগী হলা মই কলা হদু বৰণত নিমিহিলেহে জানা ও মুখে কলা বুলি কেলৈ নিন্দা কৰা মুখে কলা বুলি কেলৈ নিন্দা কৰা পাহৰিলা অতীতৰ কথা নাও দেছো চলি নাওতে পচিব নাওতে পচিব কোনে হুচুন পুচুতা কোনে হুচুন পুচুতা নাই তোমালৈ না চনি গেলিবা গপতে গেলিবা গপতে কোনে হুচুন পুচুতা কোনে হুচুন পুচুতা নাই ও নাপাবি মোক নিয়া ভঙুৱা নিয়া খাবলৈ নোজোৰে ভাত কাপোৰটা আনিবি ভৰি হাতে ৰিবি খুজিলেও নাপাবি ভাতে ৰহি মলা চিয়াদিয়ায়ে মলা কমাদয়ে মলা খাই লৈ ঘৰলৈ যাওঁ মাখন বিদায় দিয়া ঘৰলৈ যাওঁ বিদায় দিয়া ঘৰলৈ যাওঁ আচলতে এনেকুৱা বিহু হ'লে গোটেই ৰাতিয়ে বিহু মাৰি থাকিব পাৰি কিন্তু উপায় নাই সময় কম মই আপোনালোক সকলোকে শুভকামনা জনাইছোঁ আপোনালোকৰো ভাল দিন আহিব আপোনালোক হতাশ হ'ব নালাগে এনেকুৱা থলুৱা নিভাজ বিহু গীতৰ চৰ্চা আপোনালোকে অব্যাহত ৰাখক মই আশা কৰিম আগন্তুক যি বহাগ আহি আছে এই বহাগত আপোনালোকে পুনৰ আগৰ দৰেই হুঁচৰি মাৰিব পাৰিব মঞ্চত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আপোনালোকে বিহু মাৰিব পাৰিব প্ৰিয় দৰ্শক ইয়াৰ লগে লগে এই অনুষ্ঠানৰ পৰা মই কৃষ্ণ ভূঞাই বিদায় লৈছোঁ কিন্তু নিৰ্ভীক নিৰপেক্ষ আৰু বিশ্বস্ত বাতৰিৰ বাবে আপুনি চাই থাকক DY365